হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম আজি আমি কৰিম ৰিজনিঙৰ প্ৰথমটো মক টেষ্ট আৰু মই যোৱাকালি মোৰ টেলিগ্ৰাম যিটো চেনেল আছে তাৰে লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব আৰু কমেণ্ট ছেকশ্যনতো পিন কৰা থাকিব তাতে মই ফুল মক এটা আপলোড দিছিলোঁ ফুল মক য'ত ৰিজনিং মেথছ জিকে মানে একদম এক্সামৰ দৰেকৈ বনাইছোঁ গতিকে যোনে যোনে টেষ্টটো দিয়া নাই এতিয়াই জইন কৰি ল'বা চেনেলটো আৰু টেষ্টটো দিবা দি তাতে এটা পল দিয়া আছে সেই পলটোত ক'বা যে তোমালোকে পালা কিমান অ'কে তাৰপাছত আজি আমি কৰিম ৰিজনিং আৰু ৰিজনিঙত আমি অকল কুৱেশ্যন এনচাৰে কৰি নাযাওঁ বহুতো বস্তু শিকিবলগীয়া যিবিলাক ট্ৰিক থাকে বা কিবা থাকে সেইবিলাকো একেলগে শিকি যাম গতিকে মন দিয়ে ক্লাছটো কৰিবা আৰু তোমালোকে ভিডিঅ'টো পজ কৰি কৰিবা মই কৰি উঠাৰ পাছত তোমালোকে কৰি উঠিয়ে মোৰ এনচাৰটো চাবা আৰু 20ৰ ভিতৰত কিমান পালা সেইটো ক'বা গতিকে কুৱেশ্যন নম্বৰ 1 কৰোঁ কি আছে এইটো কি বুলি কয় অল বি আৰ ভি এণ্ড অল কে আৰ বি এইবিলাক কুৱেশ্যনক কি বুলি কয় চিলগিজাম বুলি কয় চিলগিজাম যোনে চিলগিজাম এতিয়ালৈকে কৰা নাই তোমালোকে কৰি লোৱা যেনেকৈ পাৰা কাৰণ এক্সামত চিলগিজাম আহিব গতিকে প্ৰথম কুৱেশ্যনটো কৰোঁ কি কৈছে আমি এইবিলাক সদায় ভেন ডায়েগ্ৰাম ইউজ কৰি কৰোঁ চিলগিজাম সদায় কি কৰোঁ ভেন ডায়েগ্ৰাম ইউজ কৰি বহুত আৰু বেলেগে বেলেগ নিয়মত কৰে কিন্তু একদম বেষ্ট মেথড হ'ল ভেন ডায়েগ্ৰাম ইউজ কৰি কৰা অল বি আৰ ভি বি লিখিলোঁ অল বি গোটেইবিলাক বি ক'ত আহিব অল বি আৰ ভি ভিৰ ভিতৰত আহি গ'ল গোটেই বিটো অ'কে অল বি আৰ ভি অল কে আৰ বি এতিয়া কৈছে অল কে আৰ বি এইটো কে বুলি ধৰি ল'লোঁ কে এই বৃত্তটো হ'ল কে অল কে আৰ বি কেটো বিৰ ভিতৰত আহি গ'ল গতিকে হ'ল এইখিনিয়ে গতিকে ইয়াত আমাক কি সুধিছে সেইটো চাওঁ অল কে আৰ ভি হয় নেকি চাওঁ অল কেটো গোটেইখিনি কে ভি হয়নে নহয় চোৱা গোটেইটো ভিৰ ভিতৰত কেখিনি গোটেইখিনি কে সোমাই আছে বাহিৰততো নাই গতিকে এইটো শুদ্ধ হ'ব গতিকে আমাক কোনটো শুদ্ধ আমি উলিয়াব লাগে গতিকে গমেই পালোঁ এইটো শুদ্ধ বুলি গতিকে এইকেইটা আৰু নকৰিলেও হৈ যায় গতিকে এইকেইটা নকৰোঁ তোমালোকে চাই ল'বা নিজে গতিকে কুৱেশ্যন নম্বৰ 2 চোৱা ছাম পেনছ আৰ পেঞ্চিলছ গতিকে এইটো চিলগিজামৰ কুৱেশ্যন কেনেকৈ কৰিম ভেন ডায়েগ্ৰাম ইউজ কৰি ছাম পেনছ আৰ পেঞ্চিলছ গোটেইবিলাক নহয় ছাম পেনছ আৰ তেতিয়া গোটেই আঁকিছিলোঁ এনেকৈ এতিয়া ছামে অলপমানে এইখিনি বস্তু ছাম পেনছ আৰ পেঞ্চিল অ'কে এইটো হ'ল আমাৰ অল পেঞ্চিলছ আৰ ইৰেজাৰ্ছ অল পেঞ্চিল এই গোটেই পেঞ্চিলবিলাক কি ইৰেজাৰ গোটেই পেঞ্চিলবিলাক ইৰেজাৰ আমাৰ চিত্ৰ হৈ গ'ল আৰু বনাব লগা নাই ভেন ডায়েগ্ৰাম গতিকে সুধিছে আমাক কি ছাম পেনছ আৰ ইৰেজাৰ্ছ হয় নেকি পেন ছাম পেনছ আৰ ইয়াত পেঞ্চিলত লাগি আছে ইৰেজাৰতো লাগি আছে গতিকে হয় এইটো শুদ্ধ গতিকে এইফালে আৰু আমি কৰিব নালাগে কাৰণ আমি প্ৰথমটোতে এনচাৰ পাই গ'লোঁ তথাপিও চাই লওঁ অল ইৰেজাৰ্ছ আৰ পেঞ্চিল চোৱা অল ইৰেজাৰটো পেঞ্চিল নহয় ইৰেজাৰৰ ভিতৰতে পেঞ্চিলটো আছে গতিকে আমি এইটো কনফাৰ্ম নাজানো তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া চিলগিজামৰ কুৱেশ্যন কৰিবা মই এতিয়াতে কৈ দিওঁ যদি এটা বস্তু 100% তোমালোকে জানা যে এইটো বস্তু হয়েই যদি ইয়াতে দি থৈ দিয়ে বস্তুটো 100% শুদ্ধ তেতিয়াহে কিন্তু শুদ্ধ হ'ব যদি 100% দিয়া নাথাকে অলপ কিবা তেৰা বেকাকৈ কয় তেতিয়া কিন্তু সেইটো বস্তু সদায় ভুল হয় যিটো তোমাক দিয়া থাকে তুমি নিজে বনাই ল'ব নোৱাৰা মনত ভাবি যিটো ইয়াত দিয়া থাকিব যদি সেইটো হয় 100% যদি হয় তেতিয়াহে হ'ব শুদ্ধ তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিলে সেইটো বস্তু আৰু বেছিকৈ গম পাবা মই পাছত আনিম ৰিজনিঙৰ ভিডিঅ' গতিকে এতিয়া বেছি দিন এক্সামলৈ নাই নিজে ভালকৈ বেছিকৈ প্ৰেক্টিছ কৰিবা চিলগিজাম আহিব এক্সামত গতিকে এইটো ভেন ডায়েগ্ৰামৰ কুৱেশ্যন নম্বৰ 3 যে কি সুধিছে স্কুৱেৰ ৰেক্টেংগল আৰু পলিগন কোনটো ভেন ডায়েগ্ৰাম হ'ব তোমালোকে নিজে ভিডিঅ'টো পজ কৰা নিজে কৰা একদম সহজ কুৱেশ্যন তথাপিও কিছুমানৰ এইটো ভুল হ'ব মই জানো চোৱা এইটো কি আছে স্কুৱেৰ ৰেক্টেংগল এণ্ড পলিগন এতিয়া তোমাৰ পলিগন মানে কি বহুভুজ মানে যাৰ বহুতকেইটা বাহু থাকে এইটো পলিগন ধৰি ল'লোঁ পলিগনৰ ভিতৰত ৰেক্টেংগলো আহি যাব ৰেক্টেংগলৰ ভিতৰত আহি যাব স্কুৱেৰ এইটো বস্তু বহুতে নাজানে যে ৰেক্টেংগলৰ ভিতৰত স্কুৱেৰটো আহি যায় স্কুৱেৰটো এটা ৰেক্টেংগলে হয় গতিকে এইটো বস্তু বহুতে কমন মিষ্টেক কৰি দিয়ে গতিকে এইটো ফিগাৰ 1টো ৰাইট এইটো কিন্তু কমন মিষ্টেক হয় সদায় মনত ৰাখিবা আৰু এই কুৱেশ্যনটো মই বহুতকেইটা এক্সামত দেখিছোঁ যে এইটোই দিয়ে ছেম স্কুৱেৰ ৰেক্টেংগল পলিগন কাৰণ এইটোত কনফিউজন লাগে বহুতৰে গতিকে আজি তোমালোকে গম পালা ফিগাৰ 1 যদি কোনোবাই জনা নাছিলা এতিয়া চাওঁ নাম্বাৰ চিৰিজ কি দিছে 2
2 6 12 20 এতিয়া তোমালোকে প্ৰথমে নিজে কৰা তাৰপিছত মই কৈ আছোঁ যে যেতিয়া তোমালোকে নাম্বাৰ সিৰিজ কৰিবা নাম্বাৰ সিৰিজ যদি এক্সামত দেখাব এক নম্বৰ কাম একদম প্ৰথমতে তোমালোকে কি কৰিবা একদম প্ৰথমতে চাবা ডিফাৰেন্স একদম প্ৰথম বেলেগ একো নকৰিবা প্ৰথম চাবা ডিফাৰেন্স যে ডিফাৰেন্সত হৈছে নে নাই 6 আৰু 2 ৰ মাজত ডিফাৰেন্স কিমান 4 12 আৰু 6 ৰ মাজত ডিফাৰেন্স কিমান 6 20 আৰু 12 ৰ মাজত ডিফাৰেন্স কিমান 8 এতিয়া এই ডিফাৰেন্সটো প্যাটাৰ্ন ফলো কৰিছে নে নাই চাবা এতিয়া চোৱা কি প্যাটাৰ্ন ফলো কৰিছে 4 পৰা 6 6 পৰা 8 2 2 যোগ হৈ গৈছে 2 যোগ 2 4 2 6 6 2 8 গতিকে 8 ৰ লগত 2 যোগ হ'ব 10 হ'ব এই ডিফাৰেন্সটো হ'ব 10 গতিকে 20 এর আছে কিমান হ'ব 30 গতিকে ইয়াৰ এনসারটো হ'ব 30 সদায় এনেকে প্ৰথমে চাবা ডিফাৰেন্স যদি ডিফাৰেন্স মিলা নাই কিবা মিলা নাই তাৰপিছত স্কয়াৰ চাবা তাৰপিছত কিবা মাল্টিপ্লাই হৈছে নেকি চাবা তাৰপিছত কিউব চাবা গতিকে একদম প্ৰথমে চাবা ডিফাৰেন্স ম্যাক্সিমাম কোৱেশ্চন 70% প্লাস এই যিবিলাক সিরিজৰ কোৱেশ্চন থাকে ডিফাৰেন্সতে মিলি যায় বাকিখিনিহে অলপ বেলেগ কৈ দিয়ে Question number 5 চাও যে কি কৈছে মিৰৰ ইমেজ সুধিছে যে মিৰৰ ইমেজ কোনটো হ'ব এইটো চিত্ৰ মই অলপ সৰু কৰি দিও এইটো চিত্ৰ ইয়াৰে যদি এইখন হল কি এইখনৰ এইফালে যদি মিৰৰ এখন যদি ইয়াত থও এইফালে কি হ'ব কেনেকৈ উঠিব মিৰৰখনত সেইটো সুধিছে কোনটো হ'ব তোমালোকে চোৱা যে তোমালোকে এইবিলাক কোৱেশ্চন কেনেকৈ কৰিবা অপচন এলিমিনেট কৰিবা ইমান ভাবি থাকিব নালাগে গতিকে ইয়াত এইটো আছে গতিকে এইফালে হৈ যাব এইফালে হৈ যাব এইটো এইফালে চোৱা সবতে এইফালে আছে গতিকে আমি এলিমিনেট কৰিব নোৱাৰিলো গতিকে মিৰৰত চোৱা মিৰৰত যদি এই বস্তুটো এইটো যদি এনেকৈ থাকে মিৰৰত কেনেকৈ হ'ব এনেকৈ হ'ব উল্টা হৈ যায় আমি যেতিয়া মুখখন চাও আমি খো হাতখন বাওফালে দেখা পাও তেনেকুৱা টাইপ এইখন এইফালে হৈ যাব এনেকুৱা হৈ যাব গতিকে এনেকুৱা এইটোত হৈ আছে এইটো হ'ব পাৰে শুদ্ধ উত্তৰ এইটোটো হৈ আছে এইটো হ'ব পাৰে শুদ্ধ উত্তৰ এইটোত নাই হোৱা এইটো কেনসেল ডাইৰেক্ট কেনসেল এইটো নহয় তাৰপিছত চোৱা এইটোটো হৈ আছে এইটো হ'ব পাৰে তাৰপিছত চোৱা কি এইটো গোটেইকেইটাতে আছে তাৰপিছত চোৱা এইটো চোৱা এইটো এনেকৈ আছে গতিকে এইটো এইফালে এনেকৈ হ'ব এনেকৈ ক'ত আছে চাও ইয়াত নাই এইটো কেনসেল গতিকে এই দুটাৰ এটা হ'ব বি বা ডি তাৰপিছত চোৱা বি বা ডিৰ এটা হ'ব তাৰপিছত আমি এইকেইটা বস্তু চাও এইকেইটা বস্তু চাম এই এটা এনেকৈ আছে গতিকে কোনটোত আছে চাও চোৱা যে এই দুটাটো নহয় এইটো চোৱা এইটোতো পুৰা লাগি আছে ইয়াত গতিকে ইয়াত লাগি থকা নাই চোৱা ইয়াত অলপ মানে ইফালে আছে গতিকে এইটো ইয়াত অলপ মানে ইফালে আছে এইটো হ'ব শুদ্ধ ডি তাৰপিছত চাম ডাইচটো একদম ইজি ৰিজনিঙৰ সবচে ইজি বস্তু হ'ল একদম ইজি বস্তুটো হ'লে ডাইচ ইয়াত একো কৰিব লগা নাই সুধিছে কি যে অপোজিট টু দা ওৱান হেভিং ওৱান একৰ অপোজিট সুধিছে গোটেই কোৱেশ্চন পঢ়িব নালাগে তোমালোকে লাষ্টত চাবা সুধিছে কি ওৱানৰ অপোজিট সুধিছে ওৱানৰ অপোজিট গতিকে চোৱা আমি ইয়াতে চাই লওক সমান ওৱান ক'ত আছে চাম এইটো ওৱান আছে ইয়াত মানে একে ক'ত আছে চাম ইয়াতে চোৱা ওৱান আৰু ওৱান আছে এই দুটা কমন আছে যিটো কমন থাকে সেইটোৰ পৰা আমি ক্লকৱাইজত যাওঁ কেনেকৈ যাওঁ ওৱান লিখো ওৱানৰ পৰা যদি আমি এনেকৈ ঘূৰো ক্লকৱাইজ কি পাম 3 পাম 3 পৰা যদি এনেকৈ ঘূৰো কি পাম 5 পাম এনেকৈ লিখিলো ওৱান কমন আছিল ওৱানৰ তলত ওৱান আকৌ এইটো ক্লকৱাইজ যাম কি 2 তাৰপিছত আকৌ ক্লকৱাইজ যাম কি পাম 6 ওৱান এনেকৈ ক্লকৱাইজ গৈছোঁ এইটো এনেকৈ গৈছোঁ 1 3 5 1 2 6 গতিকে 3 ৰ অপোজিট হ'ব 2 5 ৰ অপোজিট হ'ব 6 গতিকে এইকেইটাতো 1 ৰ অপোজিট নহয় গতিকে 3 5 2 6 এইকেইটা যদি অপচনত আছে এলিমিনেট কৰি দিয়া 6 আছে এলিমিনেট 5 আছে এলিমিনেট তাৰপিছত 2 আছে এলিমিনেট ৰোল কি 4 গতিকে 4 এ আনসাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 7 চোৱা কি আছে এলফাবেট সিৰিজ এইটো যে ইয়াতে কি হ'ব কুৱেশ্যন মাৰ্কটোত হ'ব কি গতিকে চোৱা কেনেকৈ আছে চাওঁ আমি তোমালোকে প্ৰথমে নিজে কৰা পাছতহে চাবা মই সলিউশনটো পাছত চাবা এনসাৰটো চোৱা কি আছে EF G এবাৰ কি হ'ব H হ'ব গতিকে ওকে H গম পালোঁ আমি এবাৰ H হ'ব তাৰপিছত চোৱা XZB এইটো কি ফলো হৈছে চোৱা XYZ
এক্স ৱাই জেড জেড এ বি চোৱা মাজত এটা বি চি ডি হ'ব তাৰমানে বুজি পাইছা এক্স ৱাই জেড জেড এ বি বি চি ডি মাজত এটা আছে মানে 2 যোগ হৈ গৈছে মানে যদি এক্সৰ লগত 2 যোগ কৰা এক্স ৱাই জেড যদি 2 যোগ কৰি দিয়া জেড পাবা জেডৰ লগত যদি 2 যোগ কৰি দিয়া বি পাবা বিৰ লগত যদি 2 যোগ কৰি দিয়া বি চি ডি এইটো বি চি ডি 2 যোগ কৰি দিলে ডি পালা গতিকে ইয়াতে ডি হ'ব তাৰপাছত চোৱা কি অপশ্যন এলিমিনেট কৰিম আমি এতিয়া যে ডি ডি দুটাত আছে এই দুটাটো নহয় এই দুটাৰে কোনোবা এটা হ'ব এফ এফ আছে লাষ্টত গতিকে আমি আৰু লাষ্টতটো চাব নালাগে যদি আইটো চাই দিওঁ এইটো 3 নম্বৰটো চালে আমি এনচাৰ পাই যাম গতিকে আইৰ পাছত চোৱা আই এল অ' ইয়াতে চোৱা তুমি আই জে কে এল 3 যোগ হৈ আছে পাছত এলটো আমি চাম এলৰ পাছত 3 যোগ হৈ আছে নেকি চাম এল এম এন অ' হ'ব লাগে অ' আছে নেকি অ' আছে গতিকে 3 যোগ হৈ আছে গতিকে অ'ৰ লগতো 3 যোগ হ'ব অ' পি কিউ আৰ গতিকে আৰ হ'ব লাগে আৰ ক'ত আছে 3 নম্বৰত এইটো অপশ্যন নম্বৰ 1 গতিকে এইটোৱে ৰাইট অপশ্যন নম্বৰ 1টো হ'ব শুদ্ধ উত্তৰ তাৰপিছত চোৱা নাম্বাৰ ছিৰিজ এইটোতো মই তোমালোকক প্ৰথমে কি কৈছোঁ যে যদি নাম্বাৰ ছিৰিজ কৰা তোমালোকৰ প্ৰথম কামটো হ'ল ডিফাৰেঞ্চ চোৱা 5 10 আছে বহীত লিখি ল'বা এনেকৈ যদি বেছি অলপ অসুবিধা পোৱা 20 40 অ'কে এতিয়া আমি ডিফাৰেঞ্চ প্ৰথমে চাম ডিফাৰেঞ্চ তাৰপাছত বেলেগ কিবা কিবি চাম 5 আৰু 10ৰ ডিফাৰেঞ্চ কিমান 5 10 আৰু 20ৰ ডিফাৰেঞ্চ কিমান 10 20 আৰু 40ৰ ডিফাৰেঞ্চ কিমান 20 তাৰপিছত 20ৰ 10 গ'লে 10 40ৰ 20 গ'লে 20 40ৰ 20 গ'লে 20 গতিকে চোৱা 5ৰ পৰা 10 হ'ল 10ৰ পৰা 20 হ'ল ইয়াত কি হৈছে ইয়াতে চোৱা কি হৈছে ইয়াতেও এটা পেটাৰ্ণ ফ'ল' কৰি আছে কি পেটাৰ্ণ ফ'ল' কৰিছে 5ৰ লগত যদি 2 পূৰণ কৰি দিওঁ 10 পাই যাওঁ 10ৰ লগত যদি 2 পূৰণ কৰি দিওঁ 20 পাই যাওঁ আগৰ কুৱেশ্যনটোত কি আছিল 2 যোগ হৈছিল ইয়াত চোৱা 2 পূৰণ হৈছে 5ৰ লগত 2 পূৰণ কৰি দিলোঁ 10 10ৰ লগত 2 পূৰণ কৰি দিলোঁ 20 গতিকে 20ৰ লগতো 2 পূৰণ কৰি দিম কিমান হ'ব 20 2 গুণ 40 গতিকে ডিফাৰেঞ্চ হ'ব 40ৰ লগত 40 যোগ কৰি দিয়া 80 হ'ল গতিকে একদম ইজি কুৱেশ্যন আছিল এইটো আৰু যিটো প্ৰথমে আছিল সেইটো বহুত ইজি কুৱেশ্যন আছিল তোমালোকে চাগে সকলোৱে পাৰিছাই গতিকে এইটো চোৱা এ বি চি কি হ'ব ডি কি আছে ইয়াত ৱাই জেড ৱাই এক্স এইটো এক্স ৱাই জেড ওলোটাকৈ দিয়া আছে এক্সৰ পাছত ৱাই ৱাইৰ পাছত জেড গতিকে এক্সৰ আগত কি পাম ডাব্লিউ পাম ডাব্লিউ এক্স ৱাই জেড গতিকে ডাব্লিউ ডি ডাব্লিউ হ'ব ডি ডাব্লিউ ক'ত আছে এইটো একদমেই ইজি কুৱেশ্যন একো নাছিলে এই কুৱেশ্যনটোত গতিকে চোৱা তোমালোকে ভাবিবা ইমান ইজি কুৱেশ্যন দিছে কিন্তু চোৱা এক্সামত ইজি কুৱেশ্যন বেছি থাকিব মডাৰেট কুৱেশ্যন থাকিব ক'ৰবাত 2টা বা 3টা আৰু একদম যিটো আমি হাৰ্ড বুলি ক'ব পাৰোঁ একদমো হাৰ্ড নিদিয়ে কিন্তু যিটো হাৰ্ড কুৱেশ্যন থাকিব এটাই থাকিব ৰেয়াৰলিয়ে 2টা হাৰ্ড দিব এটাই দিব মেক্সিমাম যদি হাৰ্ড কিবা দিয়ে আৰু 2টা বা 3টা মডাৰেট বাকী গোটেই ইজি দিব গতিকে এইটো মক টেষ্ট এক্সামৰ হিচাপতে বনাইছোঁ তেনেকুৱা হিচাপতে বনাইছোঁ যে কেইটামান ইজি দিছোঁ কেইটামান মডাৰেট দিছোঁ 2টামান অলপ টাফো দিছোঁ গতিকে এইটো চোৱা কি দিছে 7 মেন M1 M2 M3 M4 M5 M6 M7 আৰু চিটিং এৰাউণ্ড এ চাৰ্কুলাৰ টেবল গতিকে আমাক চাৰ্কুলাৰ এৰেঞ্জমেণ্টৰ কুৱেশ্যন দিছে চাৰ্কুলাৰ এৰেঞ্জমেণ্ট কেনেকৈ কৰিব লাগে এতিয়া চোৱা প্ৰথমে তোমালোকে চাৰ্কুলাৰ এৰেঞ্জমেণ্ট কৰিলে কি কৰিবা প্ৰথমে চাৰ্কুলাৰ এটা আঁকি ল'বা আঁকি যেইজন মানুহ দিয়া আছে সেইডাল আমি আঁচ দি ল'ম 1 2 3 4 5 6 7 7জন মানুহৰ কথা কৈছে M1 M2 দিছে আমি 1 2 3 4 5 6 7 বুলি ধৰি ল'লোঁ এম চেম বাদ দিলোঁ এইবিলাক কোনে লিখি থাকে আৰু ইমান কি কৈছে চোৱা ফেচিং টুৱাৰ্ডছ দ্য চেণ্টাৰৰ ফালে মুখ কৰি বহি আছে চবে M5 ইজ ইমিডিয়েট নেইবাৰ অফ বোথ M1 এণ্ড M4 যে M5 M1 আৰু M4ৰ নেইবাৰ তোমালোকে কি কৰিবা কুৱেশ্যনটো দীঘল দেখি ভয় খাই নাযাবা তোমালোকক যি কৈ থাকে তেনেকৈ কৰি যাবা যেনেকৈ কৈছে তেনেকৈ চিৰিয়েলি কৰি যাই থাকিবা প্ৰথমে কি কৈছে আমাক M5 ইজ দ্য নেইবাৰ M5 যিকোনো ঠাইতে আমি লিখি লওঁ ধৰি ল'লোঁ ইয়াতে লিখি ল'লোঁ 5 M5 কি কৈছে ইমিডিয়েট নেইবাৰ অফ M1 এণ্ড M4 M1 আৰু M4ৰ নেইবাৰ এতিয়া তোমালোকে এটা বস্তু চোৱা যে যদি 5টো 1 আৰু 4ৰ নেইবাৰ গতিকে 4টোতো এইফালেও হ'ব পাৰে 1টোতো এইফালেও হ'ব পাৰে নে নোৱাৰে পাৰে কাৰণ 5টো ইহঁত দুয়োৰে মাজতে আছে বুলি কৈছে নেইবাৰ মানে কি 5টো মাজতে আছে দুয়োৰে তাৰমানে গতিকে 1টো এইফালেও থাকিব পাৰে এইফালেও থাকিব পাৰে
গতিকে তোমালোকে সদায় কি কৰিবা যদি এনেকুৱা কণ্ডিশ্যন দিয়ে তোমালোকে এইবিলাক বস্তু ভালকৈ শুনিবা কাৰণ এইবিলাকে ট্ৰিক্স যে যদি এনেকুৱা কণ্ডিশ্যন দিয়ে তোমালোকে প্ৰথমে এটা লিখিলা আৰু যিটো হ'ব পাৰে কেনেকুৱা হ'ব পাৰে একটো এইফালে হ'ব পাৰে সেইটো লিখি এনেকৈ গোল গোল দি দিবা এইটো ভুল নকৰিবা এনেকৈ গোল গোল দি দিবা দেই প্ৰথমে লিখিবা আৰু যিটো হ'ব পাৰে আৰু এটা দুটা কণ্ডিশ্যন আছিল ইয়াত এইটো গোল গোল দি দিলোঁ অ'কে ইয়াতে এইটো লাইনৰ কাম খতম ইয়াতে আৰু নাই আকৌ তাৰপিছত কি কৈছে M6 ইজ টু দ্য ইমিডিয়েট ৰাইট অফ M1 M1ৰ ৰাইট চাইডে কি কোন থকা বুলি কৈছে M6 গতিকে M1ৰ ৰাইট চাইডে হ'ব লাগিলে চোৱা যদি 1 এইফালে থাকে ৰাইট চাইডে ইমিডিয়েট ৰাইট তাৰমানে ডাইৰেক্ট ৰাইটতে আছে ৰাইটতে এইফালে কি আছে 5 আছে গতিকে এইটোতো হ'ব নোৱাৰে আমাক M6 থকা বুলিহে কৈছে আমাক গতিকে চোৱা আমি দুটা কণ্ডিশ্যন বনাইছিলোঁ এইটো কণ্ডিশ্যন নহয় বুলি গম পালোঁ এইটো কাটি দিলোঁ এইটো ৰৈ গ'ল গতিকে 6টো এইফালে আছে 1ৰ ৰাইট ফালে আছে এইটো ৰাইট যদি ভিতৰ ফালে মুখ কৰি থাকে তুমি যদি এনেকৈ বহি থাকা ভিতৰ ফালে মুখ কৰি এইখন তোমাৰ ৰাইট হেণ্ড এখন লেফ্ট হেণ্ড ৰাইট ফালে হ'লে এইফালে বহিছে 6 এইফালে বহি আছে গতিকে এইটো হ'ল চিৰিয়েলি কৰি যাই থাকিবা এনচাৰ নিজে ওলাই যাব তাত কি কৈছে M7 ইজ নট দ্য ইমিডিয়েট নেইবাৰ অফ M6 এণ্ড M3 গতিকে M7 কি কৈছে M6 আৰু M3ৰ কাষত নাই গতিকে M7টো যদি আমি ইয়াত দিওঁ ভুল হৈ যাব কাৰণ M7 M6ৰ কাষত নাই আৰু যদি ইয়াত দি দিওঁ 7টো তেতিয়া কি হ'ব তেতিয়া চোৱা 3টোতো হয়তো এইফালে হ'ব আমাকতো কোৱা নাই বৰ্তমানলৈকে 3টো ক'ত আছে M3 ক'ত আছে গতিকে আমি ইয়াতে দিব নোৱাৰোঁ গতিকে কি কৰোঁ আমি 7টো মাজত নিদিওঁ আমি 7টো যদি এইফালে লিখি দিওঁ 7টো আমি ইয়াত লিখি দিলে এতিয়া আৰু আমাক কিবা কৈছে নেকি আৰু একোৱে কোৱা নাই চোৱা এটা কৈছে যে M7 ইজ নট দ্য ইমিডিয়েট নেইবাৰ অফ M6 এণ্ড M3 M6 আৰু M3 নেইবাৰ নহয় গতিকে আমি 3টো ইয়াত লিখি দিওঁ গতিকে মাজত কোনোবা এটা হ'ব মাজত কোন হ'ব 2 বাকী ৰ'ল 1 2 3 4 5 6 7 গোটেইকেইটা বহি গ'ল এতিয়া হৈ গ'ল আমাৰ চিত্ৰটো সুধিছে আমাক কি হু ইজ ছেকেণ্ড টু দ্য ৰাইট অফ M7ৰ দ্বিতীয় নম্বৰ ফালে ৰাইট চাইডে দ্বিতীয় নম্বৰ ফালে কোন আছে গতিকে এইটো M7 ৰাইট এইফালে ৰাইট দ্বিতীয় নম্বৰত কোন আছে এইটো ফাৰ্ষ্ট নম্বৰ এইটো দ্বিতীয় নম্বৰত আছে 5 গতিকে 5 হ'ল এনচাৰ তোমালোকে যদি বুজি পোৱা নাই আকৌ একবাৰ ভিডিঅ'টো কি কৰিবা পিছুৱাই লৈ যাবা যাই আকৌ এবাৰ চাবা কুৱেশ্যন নম্বৰ 11 কৰা কি হ'ব A হ'ব B হ'ব C হ'ব নে D হ'ব পজ কৰা নিজে কৰা যদি এক্সামৰ কাৰণে মাত্ৰ এসপ্তাহ আছে গতিকে এই মক টেষ্টটোত 20টা কুৱেশ্যন আছে 20টা তোমালোকে পাৰিবই লাগে ইমান টান কুৱেশ্যন মই এটাও দিয়া নাই তোমালোকক ক'লোঁ নোৱাৰিব লগা কুৱেশ্যন এটাও দিয়া নাই যিটো কুৱেশ্যন নোৱাৰিব লাগে গতিকে তোমালোকে নিজে পূৰা চেষ্টা কৰি তোমালোকে পাছত চাবা যদি একদমেই নোৱাৰা তেতিয়াহে চাই ল'বা মানে তেতিয়াহে হাৰ মানিবা এনে হাৰ নামানিবা ইয়াত কি কৈছে ৰাম ইজ টলাৰ দেন যদু অ'কে যি আছে মই তোমালোকক কি কৈছোঁ যি দিয়ে আমি চিৰিয়েলি লিখি যাম ৰাম ইজ টলাৰ দেন যদু ৰাম যদুতকৈ ওখ গতিকে ৰামক ওপৰত লিখিলোঁ যদুক তলত লিখিলোঁ যে ৰাম ওখ যদু চাপৰ যদু ইজ শ্বৰ্টাৰ দেন সুৰেশ এতিয়া চোৱা কি কৈছে যদু সুৰেশতকৈ চাপৰ হু ইজ টলেষ্ট আৰু আমাক কণ্ডিশ্যন একো দিয়া নাই এই দুটাই দিছে যদু ইজ শ্বৰ্টাৰ দেন সুৰেশ এই যদু এইটো ৰাম এইটো যদু সুৰেশতকৈ চাপৰ এতিয়া চোৱা সুৰেশতকৈ চাপৰ এইটো হ'ল সুৰেশ ওপৰত যদু তলত কিন্তু চোৱা সুৰেশটোতো ইয়াতো হ'ব পাৰে ৰামতকৈও ওখ হ'ব পাৰে সুৰেশ সেইটোতো আমাক কোৱা নাই গতিকে আমি এইটো নাজানো যে সুৰেশ ৰামতকৈ ওখ নে নহয় গতিকে দুটা কণ্ডিশ্যন হৈ গ'ল ইয়াত যে তোমালোকক কৈছিলোঁ গোল গোল দিব দিছিলোঁ ইয়াতেও চোৱা দুটা কণ্ডিশ্যন হৈ গ'ল যে যদুতকৈ ওখ হ'ব পাৰে মানে ৰাম আৰু যদুৰ মাজতো থাকিব পাৰে আৰু ৰামতকৈও ওখ হ'ব পাৰে আমি সেইটো নাজানো গতিকে আমাক টলেষ্ট কোনটো সুধিছে এতিয়া টলেষ্ট কোন সুৰেশো হ'ব পাৰে ৰামো হ'ব পাৰে গতিকে আমি এইটো এতিয়া ভালকৈ নাজানো কাৰণ কুৱেশ্যনটো এইখিনিতে সমাপ্ত কৰি দিলে আমাক বাকী একো নক'লেই গতিকে আমি এইটো গম নাপাওঁ কোন টলেষ্ট গতিকে গম নাপাওঁ কোনটো আছে এইটো কেন নট বি ডিটাৰমাইণ্ড এইটো চোৱা কি কৈছে এইটো একদম সহজ কুৱেশ্যন তোমালোকে নিজে কৰা প্ৰথমে সন্তোষ ৱাল্কছ 15 মিটাৰছ টুৱাৰ্ডছ ইষ্ট আকৌ মই ক'ম যি দিয়া থাকে তোমালোকে জাষ্ট কৰি যাবা সন্তোষ এজন সন্তোষ সি কি কৰে 15 মিটাৰছ টুৱাৰ্ডছ দ্য ইষ্ট এইফালে ৱেষ্ট এইফালে নৰ্থ এইফালে চাউথ এইফালে
চবেই জানো আমি এইটো কথা যে 15 মিটাৰ ইষ্টৰ ফালে যায় 15 মিটাৰ ইষ্টৰ ফালে গ'ল দেন হি টাৰ্ণছ টু লেফ্ট যায় এইটো যদি এই দুখন তাৰ হাত বুলি ধৰি লোৱা এইটো তাৰ ৰাইট এইটো তাৰ লেফ্ট গতিকে সি লেফ্টৰ ফালে গ'ল কিমান গ'ল 20 মিটাৰ গ'ল লেফ্টৰ ফালে 20 লিখি দিলোঁ তাৰপাছত কি কৈছে এণ্ড দেন টাৰ্ণছ লেফ্ট গতিকে লেফ্ট এইটো চোৱা যদি এই দুখন হাত তাত ধৰি লোৱা এইখন ৰাইট এইখন লেফ্ট গতিকে আকৌ লেফ্টৰ ফালে গ'ল কিমান গ'ল 30 মিটাৰ এইটো 15 গৈছিল ইয়াত এইটো 30 মিটাৰ গ'ল 30 তাৰপিছত কি কৈছে হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন হিজ ষ্টাৰ্টিং পইণ্ট এণ্ড দ্য প্ৰেজেণ্ট পজিশ্যন গতিকে এই পজিশ্যনটো আৰু এই পজিশ্যনটোৰ মাজত কিমান দূৰ সুধিছে সেইটো সুধিছে যে কিমান কি বুলি কৈছে শ্বৰ্টেষ্ট ডিষ্টেঞ্চ গতিকে একদম সোনকালে যাই পাব লাগিলে ডাইৰেক্ট যাব লাগিব ইমান ঘূৰিব কি যোৱাত চাই এনেকৈ যাব গতিকে এনেকৈ যাব লাগিব এইটো ডিষ্টেঞ্চ কিমান সুধিছে এইটোৰ গতিকে চোৱা এইটো এটা ত্ৰিভুজ হৈছে চোৱা এইটো এটা ত্ৰিভুজ হৈছে ত্ৰিভুজ কিয় হৈছে চোৱা এইটো আমাক 15 বুলি কৈছিল গতিকে এইটো 15 হ'ব এইখিনিলৈকে 15 হ'ব এইটো 30 বুলি কৈছে গতিকে এইফালেও 15 হ'ব এইটো লেন্থ কৈছিল আমাক 30 বুলি কৈছিল লেন্থ এইটো 30 বুলি কৈছিল লেন্থ 30টো মই মুছি দিলোঁ গতিকে এইফালেও 15 এইফালেও 15 এইডাল হ'ল 30 মিটাৰ লং গতিকে এইটো 15 হ'ল এইটো 15 হ'ল আৰু এইটো কিমান 20 এইটো 20 আছিল গতিকে এইডালো হ'ব 20 এইডালো 20 হ'ল গতিকে 15 20 আৰু এইটো কি হ'ব যদি তোমালোকে পাইথাগোৰাছ লগোৱা তেতিয়া এনচাৰ পাই যাবা কি হ'ব এতিয়া চোৱা মই তোমালোকক মেথছৰ ক্লাছত কৈছিলোঁ যে কিছুমান ট্ৰিপ্লেটছ থাকে পাইথাগোৰাছৰ যিটো ফৰ্মুলা তাৰ কিছুমান ট্ৰিপ্লেটছ থাকে 3 4 5 5 12 13 7 24 25 এইবিলাক মনত থাকিব লাগে এইবিলাক ট্ৰিপ্লেটছ এইবিলাক মনত থাকিলে বহুত বস্তু জলদি হৈ যায় এতিয়া তোমালোকে এইটো পাতিবা স্কুৱেৰ কৰিবা মাইনাছ কৰিবা প্লাছ কৰিবা মই কেনেকৈ কৰিম চাবা 15 20 5এৰে যাব দুইটাকে 5এৰে কাটি দিলোঁ 5 3 গুণ 15 5 4 গুণ 20 অ'কে 5এৰে কাটি দিলোঁ 5 3 গুণ 15 5 4 গুণ 20 এতিয়া চোৱা 3 4 এই চোৱা 3 4 আৰু মই কৈছিলোঁ যিটো ডাঙৰ সিটো সদায় পি হয় এইটো পি হয়নে নহয় এইডাল সকলোকৈ দীঘল হয়নে নহয় দীঘল গতিকে এইটো হ'ব 5 কিন্তু 3 4 5 হ'ল কিন্তু আমি 5এৰে কাটিছিলোঁ নহয় এইটো 5এৰে হৰণ কৰি দিছিলোঁ দুয়োটা গতিকে 5এৰে পূৰণ কৰি দিম 5 5 গুণ কিমান হ'ব 5 5 গুণ 25 এনচাৰ হ'ব 25 এতিয়া তোমালোকে যদি পাইথাগোৰাছ লগাই উলিয়াই দিয়া তথাপিও শুদ্ধ হ'ব কিন্তু এনেকৈ জল্দি হৈ গ'ল মোৰ ইমান স্কুৱেৰ কৰা মাইনাছ কৰা এইফালে লৈ যোৱা সেইফালে লৈ যোৱা সেইবিলাক কৰিবই নালাগে ডাইৰেক্ট পাই গ'লোঁ তাৰপাছত কি সুধিছে কুৱেশ্যন নম্বৰ 13 তোমালোকে প্ৰথমে নিজে কৰা একদম সহজ কুৱেশ্যন সকলোৱে পাৰিব লাগে হু কাম ছেকেণ্ডত কোনটো আহিব একদম ইজি এম এ গোটেইকেইটাত এম এ আছে তাৰপাছত এৰ পাছত চোৱা জি আছে আৰু এইকেইটাত এন আছে গতিকে জিটো প্ৰথমে আহিব জিৰ পাছত এন আহিব তাৰপাছত চোৱা জিৰ পাছত এন আহিব গতিকে গোটেইকেইটাতে এন আছে এইবাৰ আমাক ছেকেণ্ড সুধিছে দ্বিতীয়টো এন ইয়াতো আছে এন ইয়াতো আছে ইয়াতো আছে এতিয়া এনৰ পাছত প্ৰথমে কি আহিব ইয়াত এই দিয়া আছে চোৱা এই এছটো নাই প্ৰথম ইটো নাই প্ৰথম জি নাই প্ৰথম আহিব এই গতিকে মেনেজ কৰিছে এইটোত অ'কে এতিয়া আমি চাম নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন কি দিয়া আছে ইন এ চাৰ্টেইন লেংগুৱেজ গল্ফ ইজ কোডেড এজ 44 বল ইজ কোডেড এজ 31 হাউ উইল প্লে বি কোডেড ইন ডেট লেংগুৱেজ এতিয়া গল্ফ মানে দিছে 44 বল মানে দিছে 31 প্লে মানে কিমান সুধিছে তোমালোকে প্ৰথমে নিজে কৰি লোৱা আৰু যেতিয়া এনেকুৱা কুৱেশ্যন দিব তেতিয়া তোমালোকে এলফাবেটবিলাকৰ নাম্বাৰিংবিলাক লিখিবা সিহঁতৰ পজিশ্যন কিমান নাম্বাৰত আছে সেইবিলাক যোগ বিয়োগ কৰি চাবা মানে যোগ কৰি চাবা যে এইটো পাওঁ নেকি এতিয়া আমি যোগ কৰি চাম প্ৰথমে যে মিলে নে নাই তাৰপাছত বেলেগ চাম জি মানে কিমান 7 ও মানে কিমান 15 এল মানে কিমান 12 এফ মানে কিমান 6 গতিকে এইকেইটা যোগ কৰি চাওঁ কিমান হ'ব 13 14 15 পাছে 20 0 2 2 3 4 40 হ'ল 40 পালোঁ 40 পালে ইয়াত আছে 44 গতিকে ইয়াত 4 যদি যোগ কৰি দিওঁ 44 পাম গতিকে এইটো গম পালোঁ যে 40 প্লাছ 4 যোগ হৈছে গতিকে এইটো কৰি চাম এইটোৰ লগত যোগ কৰি যি পাওঁ তাৰে লগত 4 যোগ হ'ব নে নাই চাম যদি তাৰে লগতো এনেকৈ যোগফল পোৱাৰ পাছত 4 যোগ হৈ আছে সেইটো হ'ব এনচাৰ গতিকে বি চাওঁ বি মানে কিমান 2
এ মানে কিমান 1 এল মানে কিমান 12 12 2 একে 3 4 5 6 7 একে একে 2 27 এতিয়া চোৱা 31 দিয়া আছে 27 প্লাছ 4 কিমান 31 27 প্লাছ 4 31 গতিকে আমাৰ লজিকটো মিলি গ'ল যে গোটেইকেইটা নাম্বাৰিং যোগ কৰিছে যোগ কৰি 4 যোগ কৰি দিছে গোটেইকেইটা যোগ কৰিছে যোগ কৰি 4 যোগ কৰি দিছে গতিকে এই প্লেৰ লগতো আমি কি কৰিম প্লেৰ গোটেইকেইটা এলফাবেটৰ পজিশ্যনবিলাক যোগ কৰিম যোগ কৰি 4 যোগ কৰি দিম পি মানে কিমান 16 এল মানে কিমান 12 এ মানে কিমান 1 ৱাই মানে কিমান ৱাই মানে 25 তাৰপিছত কিমান হ'ব 6 12 13 14 14 4 হাতে গ'ল 1 4 5 54 পালোঁ ইয়াৰ লগত কি যোগ কৰিব লাগিব 4 54 প্লাছ 4 কিমান হ'ল 58 গতিকে এইটো হ'ব উত্তৰ এতিয়া আমিতো ইয়াৰ উত্তৰটো পালোঁ এতিয়া তোমালোকক কিছুমান বস্তু ক'ম এই নাম্বাৰবিলাক যে মই ডাইৰেক্ট কৈ দিলোঁ যে জি মানে 7 পি মানে 16 এল মানে 12 এইবিলাক মনত কেনেকৈ ৰাখিবা কাৰণ চোৱা তোমালোকে যদি পৰীক্ষাত এইবিলাক লিখি লোৱা তোমালোকে এবাৰ এ বি চি ডি লিখিবা বহুত ষ্টুডেণ্টে কি কৰে এক্সামত যায় এ বি চি ডি ই এফ এনেকৈ তাড়াতাড়ি লিখি ল'ব একদম পেপাৰখন দিয়াৰ লগে লগে A1 B2 3 4 5 এনেকৈ লিখি যাব একদম 26লৈকে জেডলৈকে গতিকে এইবিলাক কাম এতিয়া কৰিলে নচলে কাৰণ এতিয়াৰ কম্পিটিশ্যন লেভেল বহুত বেছি হাই এতিয়া তোমালোকৰ জিভাৰ আগত থাকিব লাগিব অ' মানে কি 15 এল মানে কি 12 এফ মানে কি 6 ই মানে কি 5 আই মানে কিমান 9 একদম তোমালোকৰ জিভাৰ আগত থাকিব লাগিব কিয় কাৰণ কম্পিটিশ্যন এতিয়া বহুত বেছি এইবিলাক তোমালোকৰ মনত থকাৰ লগে লগে তুমি আৰু সেই কাগজখনত বাৰে বাৰে চাই থাকিব নালাগে বা বেঞ্চখনত বাৰে বাৰে চাই থাকিব নালাগে অ' মানে কি আছিল অমুক এল মানে কি আছিল অমুক সেইবিলাক নহয় এতিয়া মই তোমালোকক কেইটামান ট্ৰিক ক'ম মনত ৰখাৰ কেইটামানৰ কওঁ কাৰণ এইটো এটা মক টেষ্ট কেইটামান কৈ দিওঁ ই ৰ'বা এক ছেকেণ্ড কেইটামান কৈ দিওঁ যে এলটো কওঁ প্ৰথমে এল মানে মই কেনেকৈ মনত ৰাখিছিলোঁ সেইটো তোমালোকক ক'ম এল মানে কি লাভ এল মানে হ'ল লাভ মই এনেকৈ মনত ৰাখিছিলোঁ যে লাভ মে 12 বাজ গয়ে আমি যে ডাইলগ কওঁ হিন্দীত যে লাভ মে 12 বাজ গয়ে গতিকে লাভ মানে 12 মানে কি 12 এলটো গম পালোঁ এ বি এইবিলাকতো জানাই এ মানে 1 হ'ব বি মানে 2 হ'ব চি মানে 3 হ'ব এইকেইটাতো পাৰিবা প্ৰথম কেইটা লাভ মে 12 বাজ গয়ে আজিৰ পৰা মনত ৰাখিবা যে লাভ মে মেৰে 12 বাজ গয়ে লাভ মানে 12 তাৰপাছত কি জিটো মনত ৰাখিবা G7 আছে নহয় G20 G7 মই তেনেকৈ মনত ৰাখিছিলোঁ G7 আছে নহয় তোমালোকে জানাই যদি জিকে পঢ়িছা G7টো ডাইৰেক্ট মনত থাকি যাব তাৰপাছত কেটো চোৱা কিংছ 11 বুলি এটা টীম আছে নহয় IPLত মই IPL বেছি নাচাওঁ বাৰু কিন্তু এইটো জানো যে কিংছ 11 বুলি এটা টীম আছে গতিকে কিংছ 11 কে মানে 11 এইটো এনেকৈ মনত থাকি যাব তাৰপাছত চোৱা আৰু কি এন মানে হ'ল নৱেম্বৰ কি থাকে নৱেম্বৰ মাহত কি থাকে 14 নৱেম্বৰত শিশু দিৱস গতিকে এন মানে হ'ল 14 এন মানে নৱেম্বৰ 14 নৱেম্বৰ শিশু দিৱস চিলড্ৰেনছ ডে 14 নৱেম্বৰত গতিকে এনৰ ভেলু হ'ল 14 গতিকে এনৰ ভেলুটো জনাৰ লগে লগে তোমালোকে সেই ভেলুটো জানিবা এমৰ ভেলুটো জানিবা এম মানে 13 এমটো যিহেতু আগত আহে এনটো জানাৰ লগে লগে অ'টো এম অ'টো গম পালা এমটো গম পাই যাবা এম মানে 13 অ'টো যিহেতু পিছফালে আহে এনৰ অ'টো 15 হ'ব এনেকৈ তোমালোকে ৰিলেট কৰি ল'বা এনেকৈ এটাকৈ যদিও মনত ৰাখা কমচে কম তাৰপাছত G7 ৰাখিলা লাভ মে 12 বাজ গয়ে কিংছ 11 নৱেম্বৰ 14 আৰু এছটো ৰাখিব পাৰা এছটো কি এছটো চোৱা এনেকৈ একদম পাক লগা গতিকে এইটো পাক লগা 19 S19 এনেকৈ মনত ৰাখিবা এছটো একদম পাক লাগিছে চোৱা এছটো যদি এনেকৈ লগাই দিওঁ 9 হৈ যাব পূৰা এইটো 9 হৈ যাব 19 মই এনেকৈ মনত ৰাখিছোঁ তোমালোকে যদি আৰু ভালকৈ মনত ৰাখিব পাৰা ৰাখি ল'বা মই জাষ্ট তোমালোকক দুটামান কৈ দিছোঁ আৰু মই ৰিজনিঙৰ ক্লাছ আনিম তেতিয়া একদম ডিটেইলছত প্ৰতিটো বস্তু কেনেকৈ মনত ৰাখিবা গোটেই ক'ম এইটো ক্লাছ নহ'লে বহুত দীঘল হৈ যাব ময়ো যদি এইবিলাক কৈ থাকোঁ এতিয়া কেইটামান কৈ দিলোঁ সেইকেইটা মনত থাকিলেও তোমালোকে ওচৰৰ পাজৰৰ কেইটা গম পাই যাবা কুৱেশ্যন নম্বৰ 15 100% পাৰিব লাগে একদম ইজি কুৱেশ্যন এইটো দিছোঁ ডক্টৰ ইজ টু হস্পিটেল টিচাৰ ইজ টু কি হ'ব ডক্টৰে হস্পিটেলত থাকে টিচাৰ ক'ত থাকে স্কুলত থাকে খতম এইটো চোৱা শ্বেডৰ কুৱেশ্যনো আহি যাব পাৰে কি সুধিছে চোৱা নৰ্থ কিবা কিবি দিছে গতিকে আমি এইবিলাক লিখি লওঁ কি ইষ্ট ৱেষ্ট নৰ্থ চাউথ অ'কে
এ বয় ফেচেছ নৰ্থ, এজন ল'ৰা ই নৰ্থৰ ফালে মুখ কৰিছে। অ'কে, এই ল'ৰাজন নৰ্থৰ ফালে মুখ কৰিছে এইফালে। শ্বেডো ইজ অন ৰাইট, সেইফালে মুখ কৰি থাকে, এইখন তাৰ ৰাইট হেণ্ড, গতিকে তাৰ শ্বেডোটো ৰাইট হেণ্ড ফালে পৰিছে, এইটো তাৰ শ্বেডো, এইটো শ্বেডো তাৰ। টাইম অফ ডে, গতিকে এতিয়া দিনটোৰ কোনটো সময়ত হ'ব এইটো ঘটনা? পুৱা হ'ব নে দুপৰীয়া হ'ব, গধূলি হ'ব নে ৰাতি হ'ব? ৰাতিটো নহয়, ৰাতি আন্ধাৰ হৈ থাকে। গতিকে সি যদি নৰ্থৰ ফালে মুখ কৰি থাকে, তাৰ চাহটো যদি ৰাইট ছাইডে পৰি থাকে, ৰাইট ছাইডে পৰি থাকে মানে কি ইষ্ট, এইফালে কি আছে ইষ্ট আছে, ইষ্টৰ ফালে পৰিছে। ইষ্টৰ ফালে চাহ কেতিয়া পৰিব? যেতিয়া সূৰ্যটো এইফালে থাকিব। সূৰ্য এইফালে থাকিলে এইফালে চাহ পৰিব, সূৰ্য এইফালে থাকিলে এইফালে চাহ পৰিব, হয়নে নহয়? গতিকে সূৰ্যটো তাৰমানে এইফালে আছে, এইফালে কি ৱেষ্ট, ৱেষ্টৰ ফালে কেতিয়া থাকে? ইভিনিঙৰ সময়ত থাকে, ইভিনিং। কুৱেশ্যন নাম্বাৰ 17 কি আছে চোৱা। হুইচ অফ দ্য ফলোয়িং অপশ্যনছ আৰ ৰিলেটেড ইন দ্য ছেম ৱে, ছেম ৱেত কোনটো ৰিলেট হৈছে? এইটো বহুত ইজি কুৱেশ্যন, কৰা তোমালোকে কি হ'ব এইটো চোৱা। তোমালোকে প্ৰথমে কৰি লোৱা পজ কৰি ভিডিঅ'টো। এতিয়া মই ভাবিছোঁ তোমালোকে কৰিছা আৰু এতিয়া মই কৰি দিম। কি হৈ আছে? একদম ইজি, 11 আৰু 13 পূৰণ হৈছে, 11 13 143। ইয়াতে তোমালোকক এটা সৰু ট্ৰিক কৈ দিওঁ যে 11ৰ লগত পূৰণবিলাক কেনেকৈ কৰিব লাগে। যে 13ক 11ৰে ধৰি লোৱা পূৰণ কৰিব লাগে 11। কেনেকৈ কৰিব লাগে? ট্ৰিক, আৰু এইটো বহুত জল্দি হৈ যায়, আৰু এইটো ট্ৰিক কামতো আহে, বহুত কামত আহে। কি কৰিবা? 3টো এইফালে লিখিবা, 1টো এইফালে লিখিবা, আৰু 2টা যোগ কৰি দিবা, 3 × 4 143 পাই গ'লা। অ'কে, এইটো পূৰণ হৈছে, ইয়াতো 11 আছে চোৱা। পাতি থাকিব নালাগে আৰু, ধৰি লোৱা 17 × 11 দিছে। কেনেকৈ কৰিবা? 1টো এইফালে লিখিবা, 7টো এইফালে লিখিবা, 7 1 যোগ কৰি দিবা, 7 1 8 187, খতম। গতিকে তেনেকৈ আৰু পাতি কৰি থাকিব নালাগে, এনেকৈ যি থাকে যোগ কৰি দিবা। এতিয়া তোমালোকক এটা বেলেগ ধৰি লোৱা, অলপ ডাঙৰ সংখ্যা কওঁ কিবা, তেতিয়া আৰু ভালকৈ বুজি পাবা। ধৰি লোৱা দিয়া আছে 392 × 11, তেতিয়া কি কৰিবা? এতিয়া চোৱা, প্ৰথমে 3 লিখিবা, ছাইডত যিকেইটা থাকে ছাইডতে লিখি ল'বা। 3 লিখিলোঁ, 3 এইফালে আহিছিল, 2 এইফালে আহিছিল, 2 এইফালে লিখি দিলোঁ। এতিয়া যোগ কৰিবা, এই দুটা যোগ কৰা, 9 2 কিমান? 11, 11ৰ 1 হাতে গ'ল 1, 11ৰ 1 হাতে গ'ল 1, অ'কে, হাতে গ'ল 1। তাৰপিছত এই দুটা যোগ কৰা, 9 3 কিমান? 12, 12 1 কিমান? 13, 13ৰ 3 হাতে গ'ল 1, 1 হাতে গ'ল। গতিকে সেই 1টো ইয়াৰ লগত যোগ হৈ যাব, 3ৰ লগত 4 হৈ যাব, 4 3 1 2। গতিকে এনেকৈ তোমালোকে যদি 11ৰ মাল্টিপ্লাই কৰিব লাগে এনেকৈ কৰিবা। যদি কোনোবাই জনা নাছিলা, বহুতে জানে, তথাপি মই কৈ দিছোঁ, কোনোবাই নাজানিব পাৰে। তাৰপিছত চোৱা, গতিকে পূৰণ হৈছে, এই দুটা পূৰণ কৰি এইটো পাইছে, এই দুটা পূৰণ কৰি এইটো পাইছে। গতিকে চোৱা, 3 4 গুণ 7 নহয়, 3 4 গুণ 13 নহয়, 3 4 গুণ 12 হয়, এইটো শুদ্ধ। তাৰপাছত কি দিছে? ইন্ট্ৰডিউচিং দ্য ক্লাছ মনিটৰ, প্ৰিয়া ছেইজ। ক্লাছ মনিটৰক ইন্ট্ৰডিউচ কৰি প্ৰিয়া কৈছিল, কি কৈছিল? হিজ ফাদাৰ্ছ অনলি ছান ইজ দ্য হাজবেণ্ড অফ মাই ব্ৰাদাৰ্ছ ৱাইফ। হাউ ইজ প্ৰিয়া ৰিলেটেড টু মনিটৰ? তোমালোকে প্ৰথমে নিজে কৰা। এতিয়া চোৱা, যেতিয়া এনেকুৱা কুৱেশ্যন থাকে যে এনেকুৱা অমুক 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 অমুক, হয়নে নহয়? যদি এনেকুৱা কুৱেশ্যন থাকে, লাষ্টৰ পৰা কৰি যাবা তোমালোকে, লাষ্টৰ লাইনটো চাবা কি আছে। মনিটৰক কৈছে, এইটো চাবা, প্ৰিয়াই কৈছে মনিটৰক কৈছে, হা, মনিটৰটোক লৈ কৈছে যে মনিটৰটোৰ দেউতাকজনৰ ল'ৰাজন। অ'কে, আমি এইফালৰ পৰা নকৰোঁ, ক'ৰ পৰা কৰিম? যদি কুৱেশ্যন পৰীক্ষাত আহি যায় এইটো এনেকুৱা কুৱেশ্যন, লাষ্টৰ ফালে কৰিম। কি কৈছে? লাষ্টৰ ফালে কি আছে? দ্য হাজবেণ্ড অফ মাই ব্ৰাদাৰ্ছ ৱাইফ, মাই ব্ৰাদাৰ্ছ ৱাইফ, লাষ্টৰ পৰা কৰিম। মাই ব্ৰাদাৰ্ছ ৱাইফ আছে, প্ৰিয়াৰ ব্ৰাদাৰ মেল হ'লে সদায় আমি প্লাছ লিখোঁ, এনেকৈ প্লাছ। ব্ৰাদাৰ্ছ ৱাইফ যদি কাপল হয়, হাজবেণ্ড ৱাইফ, তেতিয়া এনেকুৱা এডাল চিন দিওঁ, হাজবেণ্ড ৱাইফ, গতিকে এইটো ৱাইফ। এইটো প্ৰিয়া কৈছে মোৰ ব্ৰাদাৰৰ ঘনীয়েক, এইটো লিখি ল'লোঁ। হাজবেণ্ড অফ মাই ব্ৰাদাৰ্ছ ৱাইফ, হাজবেণ্ড অফো আছে চোৱা, হাজবেণ্ড অফ মাই ব্ৰাদাৰ্ছ ৱাইফ, মোৰ ভাইৰ পত্নীৰ হাজবেণ্ড, মোৰ ভাইৰ পত্নীৰ হাজবেণ্ড মানে এইজনেই মনিটৰ, এইটো মনিটৰটোৰে কথা কৈছে। মনিটৰ মোৰ ভাইৰ ৱাইফৰ হাজবেণ্ড, মানে এইটোৱে না নহয়, ৱাইফৰ হাজবেণ্ড কোন? এইটোৱেই মনিটৰজনে, তাৰ আগত কি কৈছিল? হিজ ফাদাৰ্ছ অনলি ছন, হিজ ফাদাৰ্ছ, মনিটৰৰ কথা কৈছে, হিজ ফাদাৰ্ছ, মনিটৰৰ ফাদাৰ হ'লে সদায় ওপৰত লিখোঁ কি?
ফাদাৰ মেল গতিকে প্লাছ দিলোঁ হিজ মানে মনিটৰ্ছ ফাদাৰ্ছ অনলি চন মানে ইয়ে হ'ব ইয়ে চন তাৰ গতিকে ঘূৰি পকি যায় আমি মনিটৰকে যাই পাই আছোঁ গতিকে সুধিছে কি হাউ প্ৰিয়া ইজ ৰিলেটেড টু মনিটৰ প্ৰিয়া মনিটৰৰ কি গতিকে প্ৰিয়া মনিটৰৰ কি ছিষ্টাৰ একেলগে আছে ছিষ্টাৰ গতিকে ব্ৰাদাৰ ছিষ্টাৰবিলাক এনেকৈ এটা শাৰীতে থাকে ছিষ্টাৰ হ'ব গতিকে চোৱা যদি বুজি পোৱা নাই মই ৰিজনিঙত পূৰা ডিটেইল ক্লাছ লৈ আহিম একদম গোটেইবিলাক বস্তু বেছিকৰ পৰা পঢ়াম আৰু তোমালোকে যিহেতু মক টেষ্ট দি আছা মই ভাবি লৈছোঁ তোমালোকে এইবিলাক জানা যদি কোনোবাই নাজানা চেনেলটোৰ লগত ষ্টিক হৈ থাকিবা একদম গোটেইবিলাক বস্তু শিকাম এতিয়া আমি আহিম কুৱেশ্যন নম্বৰ 19 কি আছে যে মেথমেটিকেল অপাৰেশ্যনছ দিছে চেঞ্জ কৰিব দিছে এই চিন চেঞ্জ কৰিব দিছে যে কোনটো চিন ওলোটা ওলিটো কৰি দিলে 22 পাম গতিকে চোৱা তোমালোকে যেতিয়া এক্সাম দিবা এক্সাম দি যেতিয়া এক্সাম হলৰ পৰা ওলাবা তেতিয়া এটা বস্তু বহুত শুনা পাবা যে টাইম নিমিলিল যদি আৰু অলপ টাইম থাকিল হয় মই গোটেই পেপাৰখন কৰি দিলোঁ হয় তোমালোকে এক্সাম হলত এক্সাম দি আহি কি শুনিবা যেতিয়া পেপাৰ জমা দিবা কৈ থাকিবা কাষৰজনে ক'ব পিছফালে থকাজনে ক'ব আগফালে থকাজনে ক'ব যে টাইম নিমিলিল এতিয়া চোৱা টাইম নিমিলে কিয় কাৰণ তোমালোকে সকলো বস্তু এনেকৈ প্ৰথমৰ পৰা কৰি যাই থাকা এতিয়া মই অলপ আগতে কৈছিলোঁ লাভ মে 12 বাজি গৈ এইবিলাক যেতিয়া মনত থাকিব G7 K11 এইবিলাক যেতিয়া মনত থাকিব তেতিয়াহে টাইম কমিব কেনেকৈ টাইম কমিব গতিকে এইবিলাক কুৱেশ্যন কি কৰিব মেক্সিমাম ষ্টুডেণ্টছে কি কৰিব এই এটাকৈ কৰি চাব যে হৰণ এইডাল ওলোটা ওলিটো কৰি দিব এবাৰ পাতিব গোটেই সংখ্যাটো এবাৰ পাতি কি কৰিব এবাৰ হৰণ এইফালে চেঞ্জ কৰি চাব একবাৰ এইফালে চেঞ্জ কৰি চাব এবাৰ এইকেইডাল চাব এবাৰ এইকেইডাল চাব গতিকে চোৱা কিমান টাইম লাগি যাব এই 4টা কৰি চাব লাগিলে গতিকে তোমালোকে কৰিবা কেনেকৈ এতিয়া মই তোমালোকক শিকাম এনেকুৱা কুৱেশ্যন কৰে কেনেকৈ যেতিয়া তোমালোকে এনেকুৱা কুৱেশ্যন এটেম্প্ট কৰিবা তেতিয়া কি কৰিবা প্ৰথমে চাবা হৰণ চিনডাল যিডাল ডিভাইড থাকিব সেইডাল চাবা আৰু চাবা এনচাৰটো কি দিছে এনচাৰটো দিছে 22 ফ্ৰেকশ্যনত নাই ডাইৰেক্ট আছে গতিকে যেতিয়া আমি বস্তু এটা ডিভাইড কৰিম নিশ্চয় আমি এটা গোটা সংখ্যা পাম গোটা সংখ্যা মানে 2 3 4 5 কিবা এনেকুৱা পাম ফ্ৰেকশ্যনত নাপাওঁ তাৰমানে পাব বাৰু কিন্তু নোপোৱাৰ যিটো চান্স সেইটো 95% প্লাছ চান্স যে যিটো আমি হৰণ কৰিম সেইটো নিশ্চয় কাটি যাবই গতিকে এতিয়া চোৱা প্ৰথম অপশ্যনটো চাম এতিয়া প্ৰথম কি আছে হৰণ আৰু বিয়োগ এতিয়া তোমালোকে কাগজত লিখিবই নালাগে তোমালোকে কাগজত একোৱেই লিখিব নালাগে তোমালোকে মনতে ভাবি চোৱা হৰণ আৰু প্লাছডাল চেঞ্জ কৰিব লাগে এতিয়া হৰণটো তুমি ভাবা মনতে এইফালে দিছোঁ প্লাছডাল এইফালে দিছোঁ এতিয়া চোৱা 8ৰেতো 21ক হৰণ যায় নেকি নাযায় এইফালে আছে প্লাছ 8ৰে 21ক হৰণ নাযায় গতিকে এইটো অপশ্যন নহয় চোৱা আমি কৰি চালোঁ নেকি গোটেই তোমালোকে লিখিলা হয় এবাৰ হৰণ এইফালে পাতিলে হয় কিবা কৰিলে হয় আমি লিখাই নাই আকৌ এইবাৰ চোৱা হৰণ আৰু পূৰণ এডাল হৰণ ইয়াতে আহি যাব পূৰণ আৰু ইয়াতে আহি যাব হৰণ এতিয়া 4ৰে 6ক যায় নেকি নাযায় গোটা সংখ্যা আমি নাপাওঁ 4ৰে যদি 6ক হৰণ কৰোঁ আমি নাপাওঁ গতিকে এইটো হ'ব কেনচেল এইটো অপশ্যনো গ'ল কেনচেল গতিকে ৰোল কিমান 2টা অ'কে 2টা ৰোল এই 2টাৰ এটা হ'ব এই 2টা এতিয়া আমি কৰি চাম এতিয়া আমি কৰি চাম এই 2টা আমি নকৰিলোঁ 2টা কুৱেশ্যনত টাইম আমাৰ বাচি গ'ল 2টা অপশ্যনত টাইম এই 2টা কৰিম এই 2টা কি কৰিম দিছে ইনটু আৰু প্লাছ এতিয়া ইনটু আৰু প্লাছ এইটো যদি ইনটু কৰি দিয়া আৰু প্লাছ কৰে আছে এইটো হ'ব প্লাছ এতিয়া চোৱা এইটো হৈ যাব কিয় হৈ যাব 21 ইনটু 8/7 মাইনাছ 6 + 4 10 ডাইৰেক্ট লিখি দিলোঁ 7ৰে যাব চোৱা 7 × 3 = 21 8 × 3 = 24 8 × 3 = 24 এইটো 10 নহয় সৰি এইটো হ'ব -6 + 4 -6 + 4 হ'লে কি 4 হ'লে কি হ'ব -2 গতিকে 24ৰ পৰা 2 গুচি গ'ল 22 হ'ল গতিকে আমি বুজি পাই গ'লোঁ কেনেকৈ কৰিব লাগে গতিকে এইটো হ'ব এনচাৰ যে প্ৰথমে তোমালোকে ডিভাইড চিনডাল চাবা তাৰপাছত বাকীবিলাক এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 20 যে কাউণ্টিং ফিগাৰ্ছ ত্ৰিভুজ কেইটা আছে সুধিছে গতিকে 20 নম্বৰ কুৱেশ্যনটো কৰাৰ আগত তোমালোকক মই কৈ লওঁ যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আমি জল্দি 100+ হ'ব লাগে ছাবস্ক্ৰাইবাৰ বহুতখিনি হৈছে তোমালোকক বহুত ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে
আৰু তোমালোকে যোৱাকালি টেষ্টটো দিও ভাল পাইছা কৈছা মোক গতিকে সেইটো শুনিও ভাল লাগিছে গতিকে ছাবস্ক্ৰাইব কৰি দিবা যদি কোনোবাই কৰা নাই আৰু প্ৰত্যেকে যিমানে ভিডিঅ'টো চাইছা যিমানে ভাল পাইছা অলপ হ'লেও তোমালোকে কমেণ্ট কৰি দিবা কমেণ্ট কৰি দিলে অলপ ৰিচটো বাঢ়ি যায় চেনেলটোৰ আৰু তোমালোকে কিমান পাইছা সেইটোতো ক'বাই 20ৰ ভিতৰত কিমান পালা তাৰপিছত চোৱা যদিহে এনেকুৱা কুৱেশ্যন দিয়ে অলপমান তোমালোকৰ কমপ্লেক্স লাগে যে এই কুৱেশ্যনটো হয়তো ভুল যাব পাৰে ৰিস্ক থাকে যদি তেতিয়া তোমালোকে এইটো কুৱেশ্যন এক্সামত যদি এইটো কুৱেশ্যন আহিল হয় মই যদি তোমালোকৰ ঠাইত থাকিলোঁ হয় তেতিয়া মই এইটো কুৱেশ্যন ফাৰ্ষ্টতে এটেম্প নকৰিলোঁ হয় মই আহিলোঁ হয় লাষ্টৰ ফালে গোটেইখিনি কৰি উঠি যিকেইটা মই পাৰোঁ কৰি ল'লোঁ হয় তাৰপাছত আহি এইটো কৰিলোঁ হয় কাৰণ দেখিলে গম পায় যে এইটো চিত্ৰত ভুল লাগিব পাৰে গতিকে এইটো কুৱেশ্যন তোমালোকে কৰিবা লাষ্টত একবাগৰ পাই যে তোমালোকে 1 2 3 4 কৰি যাবা সেইটো কথা নহয় যিকেইটা ইজি সেইকেইটা প্ৰথমে কাৰণ এইটো কুৱেশ্যনত টাইম যেতিয়া যাব গমেই নাপাবা টাইম কেনেকৈ গৈ আছে তোমালোকে কৰি থাকিবা এনচাৰ নোলাব আৰু তোমালোকৰ মাথাটো নষ্ট হ'ব ডিপ্ৰেছড হৈ যাবা এক্সামত আগৰ কুৱেশ্যন কেইটাও বেয়া হ'ব গতিকে এইটো কুৱেশ্যন প্ৰথমে এৰিবা লাষ্টত আহি কৰিবা যদি মেইন এক্সামত এতিয়াতো কৰা তোমালোকে এতিয়া যদি ইয়াতো কিছুমান ট্ৰিক থাকে কৰাৰ চোৱা কেনেকৈ এই চোৱা এইটো এটা ত্ৰিভুজ এটা এইটো এটা ত্ৰিভুজ দুটা আৰু এই গোটেইটো এটা ত্ৰিভুজ তিনিটা যেতিয়া আমি সিঙ্গেল ত্ৰিভুজ দেখা পাওঁ মই কি কৰোঁ এনেকৈ এটা ফুট দিওঁ এটা এইটো এটা দুটা আৰু গোটেইটোৰ কাৰণে এডাল আঁচ দি দিওঁ তিনিটা এটা দুটা তিনিটা তোমালোকে পেপাৰত এনেকৈ চিন দিবা সৰু সৰুকৈ এটা দুটা তিনিটা ইয়াতো চোৱা এইটো এটা দুটা এই মাজেৰে এডাল যদি আঁচ থাকে যদি মাজেৰে এনেকৈ আঁচ দেখা পোৱা দুটা ত্ৰিভুজৰ মাজত যদি তোমালোকে এনেকৈ আঁচ দেখা পোৱা দি দিবা তাৰমানে সেইটো এটা ত্ৰিভুজ এতিয়া তোমালোকে কেইটা পালা 1 2 3 4 5 6 7 8 9 10 11 12 12টা পালা তিনিটা 6টা 9টা 12টা পাই গ'লোঁ আমি সৰু ত্ৰিভুজ মানে আমাৰ গোটেইকেইটা হৈ গ'ল এতিয়া চাম আমি ডাঙৰ কোনটো গোটেইটো ত্ৰিভুজটোতো এটা ডাঙৰেই গোটেই যিটো ত্ৰিভুজ আছে সেইটো এটা অ'কে এইটো পালোঁ তাৰপাছত কি আছে আৰু তাৰপাছত চোৱা আছে এইটো এটা ডাঙৰ কেইটাৰে মোৰ আঁকি দিয়াত ভাল হোৱা নাই এইটো এটা ডাঙৰ আৰু এইটো এটা তোমালোকে বুজি পাইছা দুটা গতিকে ইয়াতে পালোঁ দুটা এইফালে এটা আৰু এইফালে এটা আৰে লিখা কিয় যোৱা নাই এইফালে এটা গতিকে দুটা পালোঁ আমি এই দুটা লিখিম দুটা লিখিলোঁ কেইটা হ'ল 12 13 14 15টা হ'ল আৰু ক'ৰবাত আছে নেকি চোৱা আৰু চোৱা এইটো তোমালোকক কি কৈছিলোঁ দুটা ত্ৰিভুজৰ মাজত যদি আঁচ দেখা পোৱা তেতিয়া এডাল আঁচ দেখা পোৱা এনেকৈ তেতিয়া সেইটো ত্ৰিভুজ বুলি গম পাই যাবা যে এইটো এটা ফুট আছিল এইটো এটা ফুট এই দুটা ত্ৰিভুজ আছিল এই দুইৰে মাজত এইডাল আঁচ আছে চোৱা এইটো এটা ত্ৰিভুজ আছিল এইটো এটা ত্ৰিভুজ আছিল ইহঁতৰ দুইটাৰ মাজেৰে এডাল আঁচ আছে চোৱা এনেকৈ তোমালোকে ভাবি থাকিব নালাগে যে এইটো ত্ৰিভুজ এনেকুৱা এইটো ত্ৰিভুজ এনেকুৱা যদি এনেকুৱা দুটা ত্ৰিভুজৰ মাজত এডাল আঁচ দেখা পোৱা ডাইৰেক্ট তেনেকৈ এডাল আঁচ টানি দিবা গতিকে আমি আকৌ দুডাল আঁচ পালোঁ আমি নতুন গতিকে দুটা ত্ৰিভুজ পালোঁ আকৌ আৰু গতিকে কেইটা হ'ল আমাৰ এতিয়া 12 13 14 15 16 17 গতিকে 17টা হ'ল হায়েষ্ট অপশ্যন 17 আছে গতিকে আৰু আমি চাই নাথাকোঁ কাৰণ 17তকৈ বেছি অপশ্যন নাই যদি 19 লিখা থাকিলে হয় আমি আৰু অলপ মাথা মাৰি আমি আৰু অলপ চালোঁ হয় কিন্তু হায়েষ্ট অপশ্যনে 17 দি আছে গতিকে আমি আৰু নাচাওঁ 17 এনচাৰ আমাৰ হৈ গ'ল গতিকে তোমালোকে ভিডিঅ'টো কেনে পালা ক'বা আৰু তোমালোকক যিখিনি ট্ৰিক্স ক'লোঁ সৰু বস্তু কৈছোঁ ইমান কোৱা নাই যিখিনি কৈছোঁ তোমালোকৰ লাভ হৈছে নে নাই সেইখিনিৰ পৰা ক'বা আৰু ভিডিঅ'টো কৰি দিবা লগৰ লগত শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক বাই